ওম শান্তি। নিজৰ মনটোলৈ সকলো সময়তে সতৰ্কিত আৰু সজাগ হৈ থাকিব। কোনো কাৰণত মনটোক অকলশৰে এৰি নিদিব। আনৰ কথা, আনৰ প্ৰতিবাদ, আনৰ কিবা, আনৰ কিবি, সেই ইত্যাদিবোৰত আপুনি নিজৰ মনটোক আঘাত নিদিব। সেইবিলাক ভাবি, সেইবিলাক চিন্তা কৰি নিজৰ মনক কেতিয়াও আঘাত নিদিব। আপুনি আপোনাৰ মনটোক লৈ সকলো সময়তে সজাগ থাকিব। মনে যিটো বস্তুত কষ্ট পায়, কঠোৰ পায়, হজম কৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ খাদ্য মনক কেতিয়াও নিদিব। উদাহৰণস্বৰূপে সেইবিলাক হৈছে কি? প্ৰতিবাদ, ষড়যন্ত্ৰ, আনৰ গছিপিং, আনৰ কথা, দুখ, অশান্তি, অসূয়া, নহয় জানো? ঈৰ্ষা, বিদ্বেষ, জ্বালা, যন্ত্ৰণা আৰু অতিপাত ইচ্ছা থকা, অতিপাত আশা কৰা, এই বস্তুবিলাক মনে ভোজন কৰিব, সেইবিলাক মনে হজম কৰিব নোৱাৰে। মনে হজম কৰিব নোৱাৰা খাদ্য কেতিয়াও মনক নিদিব। মন বিহ্বল হয়, মন ভাঙি যায় আৰু মনে কেতিয়াও ভাল স্বাস্থ্যৰ অধিকাৰী হ'ব নোৱাৰে।